অশোক সিংঘাল ডাঙৰীয়া আহি ইয়াত উপস্থিত হৈছে। এতিয়া আমাৰ লগত উপস্থিত আছে সৰ্বেশ্বৰ ৰাভা, অনাৰেবল প্ৰেসিডেন্ট অফ পৰ্বতজোৰা। খুব ভাল হ'ব। UPPL দলৰ প্ৰাৰ্থী, মোদীজীৰ আশীৰ্বাদ, ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থন, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ, জয়ন্ত বসুমতাৰী ডাঙৰীয়া ট্ৰেক্টৰৰ ছবিত বিপুল ভোট পাব আৰু জিকি সাংসদ হৈ দিল্লী যাব। যেহেতু আগ্ৰামা মহিলাৰ ইয়াত আগ্ৰাসী ৰূপত প্ৰচাৰ চলাইছে, তেখেতসকলে সাংসদ হ'বই, দুটা তেখেতসকলে পাব আৰু কেবিনেট মিনিষ্টাৰ পাব বুলি কৈছে। এই ক্ষেত্ৰত কোন দলত জইন তেখেতে সমৰ্থন কৰিব? তেখেতে যিবিলাক কথা কয় আৰু আপুনি এই কথাত বিশ্বাস কৰি মোক প্ৰশ্ন কৰে, হয়তো আপোনাৰে মানে ওপৰত মই প্ৰশ্ন লগাব লাগিব যে যিজন মানুহৰ এজনো সাংসদ নাই, কেবিনেট মন্ত্ৰী হ'ব, কাৰো লগত সম্পৰ্ক নাই, বিজেপিৰ লগত সম্পৰ্ক নাই, বিজেপিৰ বিৰোধিতা, তাৰপিছত কেনেকৈ মানে আহিব? NDAত UPPL আছে আৰু UPPL দলক আমি সমৰ্থন দিছোঁ বিপুল ভোটত। UPPL দলৰ প্ৰাৰ্থী ট্ৰেক্টৰৰ ছবিত কোকৰাঝাৰ লোকসভাত বিপুল ভোটত জিকিব। আজিলৈকে ঠিক আছে, ৰিজাল্ট যিদিনা ওলাব সেইদিনা দেখা যাব তাত কি প্ৰব্লেম আছে। আজিলৈকে কিন্তু মদাতি বা খেলপথাৰত আজি কোনো ধৰণৰ মন্ত্ৰী আজিলৈকে অহা নাই। এই সম্পৰ্কে কি ক'ব? মানে আমিতো আহি থাকিম, ৰাইজে আমাক বিচাৰিছে, আমাক ভোট দিব, ৰাইজে আমাক জিকাব, ভৱিষ্যতো আহি থাকিম, তাত কি প্ৰব্লেম। আপুনি যিহেতু কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী আৰু পৰ্বতজোৰা যিটো জনমত সমস্যা, মানে সমস্যা বুলি ক'ব লাগিব, মাটিৰ পাট্টাৰ সমস্যা, এই সমাধান ক্ষেত্ৰত কিমান? মোৰ ভাষণতে মই ক'লোঁ যে অহা দিনবোৰত এই সমস্যাবোৰ আমি নিষ্পত্তি কৰাৰ কাৰণে কাম ইতিমধ্যে হাতত লৈছোঁ, ছাৰ্ভেও চলি আছে আৰু য'ত যেনেকৈ পাৰি মানুহখিনিক শান্তিত ৰখাৰ কাৰণে, এই অঞ্চলটোক আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰত্যেকটো কাম কৰাৰ কাৰণে আমি সংকল্প কৰিছোঁ।